কেক ৰান্ধা আছে হয় আচ্ছা এইটো মই বাকী ডক্টৰ হ'ব কাৰণে অঁ এতিয়া অঁ মেকআপ দিয়ে বনাওচোন আপুনি যাব প্ৰথমে কেকটো আমি সমানে সমানে 3 কৰি লৈছোঁ তাৰপিছত কেনেকৈ বনাম দেখুৱাই আছোঁ এয়া মই কেকৰ পিচ 3টা কাটি লৈছোঁ ধুনীয়াকৈ এয়া গোল গোলকৈ 3টা কাটি লৈছোঁ তাৰপিছত এয়া এইখিনি ক্ৰীম তৈয়াৰ কৰি লৈছোঁ কেক বনাবলৈ এইটো ক্ৰীম তাৰপিছত যেনেদৰে বনাম আপোনালোকক দেখুৱাই আছোঁ বনাই মেলি এটাই কেকটো কেনেকুৱা হৈছে ক'বচোন এইটো ধুনীয়া হৈছেনে বাৰু পুৰা ছফ্ট হৈছে একদম ধুনীয়া কিনা কেকৰ নিচিনা হৈছে ঘৰতে বনাইছোঁ বিশেষ সুবিধা নথকাৰ বাবে আমি হাতেৰে নিজে যি বনাইছোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ দেই আমি এই দেখিছোঁ নহয় ঘৰতে হাতেৰে বনাই লৈছোঁ এই কেক বনাবলৈ কেকৰ থুপি বনাই দিছোঁ কেনেকৈ দেখিছে জোঙা কেক ভাল লগা নাই তেতিয়া নহয় ন এয়া শুদ্ধ মনে বনোৱা শুদ্ধ আকাৰৰ শুদ্ধ বগা কেক শুদ্ধ মনে বনোৱাৰ বাবে ইয়াৰ নামটো বগা কেক মানে বগা একেবাৰে বগা কেকটোৰ নাম কি দিম ৰাইজ আপোনালোকে জনাব আমি কেকটোৰ নাম দিছোঁ শুদ্ধ বগা কেক শুদ্ধ মনে বনোৱা এটা শুদ্ধ বগা ক্ৰীমৰ কেক এতিয়া দেখিছে আপোনালোকে দেখিছে তাক আমি জোঙা জোঙা ষ্টাইল দিছোঁ যিহেতু আমাৰ বনোৱা সুবিধা একো নাছিলে ঘৰত কেক এটা ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ প্ৰথমে শিকিবৰ বাবে চেষ্টা কৰিছোঁ দেই ৰাইজ ভুল নুবুজিব সেইকাৰণে ইয়াত এটা বেলেগ ৰূপ দিয়া হৈছে আৰু চৰ্দি কাহ হৈছে দেখিছে মাতটো বেলেগ হৈ গৈছে মোৰ এয়া দেখিছে কেনেকুৱা দেখিছোঁ আৰু এটা কাম হৈছে কিন্তু আমি ঘৰতে খাবৰ কাৰণে ট্ৰাই কৰি চাইছোঁ কি হৈছে আৰু ইয়াত লাগিলে সেইটো